বন্ধ করো উচ্ছেদ নামে সংখ্যালঘু কারাস্তি করা বন্ধ করো जी সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোৱালপাৰাৰ যি অমানৱীয় উচ্ছেদ হৈছে উচ্ছেদৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে আমচু হোজাই জিলা সমিতিয়ে হোজাই জিলা মানে আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি পালন কৰি আছো। আমাৰ এটাই দাবী যে সমগ্ৰ অসমত যি ধৰণে অমানৱীয় হিমন্ত বিশ্ব চৰকাৰে যি ধৰণে অমানৱীয় উচ্ছেদ মানে সংগঠিত কৰিছে, যাৰ ফলত শ শ শিশু মহিলাৰ অধিকাৰ খৰ্ব হৈ আছে, শিশু অধিকাৰ খৰ্ব হৈ আছে, মহিলা অধিকাৰ খৰ্ব হৈ আছে আৰু তেখেতসকলক অমানৱীয়ভাৱে হিউমেন ৰাইটছ ভাইলেশ্যন কৰি আছে। গতিকে মানে প্ৰতিগৰাকী লোকক চৰকাৰী মাটিৰ পৰা যদি মানে উচ্ছেদ কৰে তেনেহ'লে তেখেতসকলক পুনৰ সংস্থাপন দি উচ্ছেদ কৰিব লাগে। এইটোৱে আমচুৰ দাবী আছিল, আগৰে পৰা আছিল আৰু আজিও দাবী আছিল। গতিকে এই যিসকল লোকসকলক আপোনাৰ গোৱালপাৰাৰ পৰা আৰম্ভ কৰি ধলপুৰৰ পৰা আৰম্ভ কৰি লামডিং সংৰক্ষিত বনাঞ্চলত যিসকলৰ উচ্ছেদ কৰা হৈছে সকলোকে পুনৰ সংস্থাপন কৰাৰ আমি দাবী জনালোঁ। আৰু এই দাবীৰে আমি আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মানে স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ। আপোনালোকে ইতিমধ্যে মানে গম পায় যে লামডিং সংৰক্ষিত বনাঞ্চলত যোৱা 2021 বৰ্ষত উচ্ছেদ হৈছিল আৰু সেইসকলক পুনৰ সংস্থাপন দিয়া হ'ব বুলি কোৱাৰ পিছতো আজি প্ৰায় 4 বছৰত তেখেতসকলক পুনৰ সংস্থাপন দিয়া হোৱা নাই। প্ৰায় মানে 40 জনৰো অধিক শিশু মহিলা বৃদ্ধৰ মৃত্যু হৈছে মানে বিনা চিকিৎসাত। অনুৰূপ ঘটনা এতিয়া মানে গোৱালপাৰাতো হ'ব। গতিকে এই ক্ষেত্ৰত চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰি মানে উচ্ছেদিতসকলক পুনৰ সংস্থাপন প্ৰকৃত ভূমিহীন লোকসকলক মানে পুনৰ সংস্থাপন দিয়াৰ বাবে আমচু হোজাই জিলা সমিতিৰ ফালৰ পৰা দাবী জনালোঁ। অসমখনত যি ধৰণে অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছে বিগত কেইবাবছৰৰ পৰা এই চৰকাৰখনে অহাৰ পিছৰে পৰা সাম্প্ৰদায়িক মনোভাৱেৰে একপক্ষীয় মনোভাৱেৰে এটা নিৰ্দিষ্ট জাতিৰ ওপৰত বাৰম্বাৰ আক্ৰমণ কৰি আছে। উচ্ছেদৰ নামত অমানৱীয়ভাৱে উচ্ছেদ কৰি শিশু অধিকাৰ খৰ্ব কৰা হৈছে, ছাত্ৰ ছাত্ৰীৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি আছে। বিগত দিনত যিবোৰ অবৈধভাৱে উচ্ছেদ কৰিছে, উচ্ছেদৰ আজিৰ দিন পৰ্যন্ত 4 বছৰ 5 বছৰ হৈ গ'ল, আজিৰ দিন পৰ্যন্ত সেইসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। পুনৰাই অসমৰ বিভিন্ন প্ৰান্তত গোৱালপাৰাৰ পৰাকে আদি কৰি বিভিন্ন প্ৰান্তত অমানৱীয়ভাৱে ধৰ্মীয় সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদৰ ফলত হঠাৎ জাননী প্ৰেৰণ কৰি উচ্ছেদ কৰাৰ ফলত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। শিশু অধিকাৰ খৰ্ব হৈ আছে, আবাল বৃদ্ধ মুকলি আকাশৰ তলত বসবাস কৰিবলগীয়া হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। গতিকে আজি আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে আজি আমি হোজাই জিলা সমিতিৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, এনেধৰণৰ অমানৱীয় উচ্ছেদ কৰি মুছলমান লোকসকলক যিধৰণে নিঃশেষ কৰাৰ পৰিকল্পনা কৰি আছে, এই পৰিকল্পনা আমচুৱে কোনো কাৰণতে সহ্য নকৰে। আমাৰ দাবীসমূহ যদি নামানে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰা কাৰ্য, এই সাম্প্ৰদায়িক চৰকাৰখনৰ যি মনোভাৱ, এই কাৰ্য আমি কৰিবলৈ নিদিওঁ। প্ৰয়োজন সাপেক্ষে গণতান্ত্ৰিক পদ্ধতিৰে আমি ৰাজপথ অৱৰোধ কৰি হ'লেও প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। মৌলিক অধিকাৰ কাঢ়ি অনাৰ ক্ষেত্ৰত আমচুৱে বদ্ধপৰিকৰ আৰু যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ অসহায় লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব স্পষ্ট। আমাৰ মূল দাবীসমূহ হৈছে যে এই অমানৱীয় যি উচ্ছেদৰ ফলত যি ধৰণে লোকসকলক হাৰাশাস্তি দিয়া আছে, উচ্ছেদ হ'ব লাগে, কিন্তু উচ্ছেদৰ পূৰ্বে এই ভূমিহীন লোকসকলক ভূমি প্ৰদান কৰি উচ্ছেদ কৰিব লাগে, ভূমিহীন লোকসকলক ভূমি প্ৰদান কৰিব লাগে আৰু শিশুসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰ বঞ্চিত হৈ আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰখনে লক্ষ্য ৰাখিব লাগে। মহিলাসকলৰ অধিকাৰ খৰ্ব হৈ আছে। মুঠতে অন্ন বস্ত্ৰ বাসস্থানৰ ক্ষেত্ৰত চৰকাৰখনে যি ধৰণে তেওঁলোকৰ দায়িত্ব আছে, সংবিধানে এই লোকসকলক যি অধিকাৰ দিছে, এই অধিকাৰ দি ভূমি প্ৰদান কৰি এই লোকসকলক উচ্ছেদ কৰিব লাগে। অন্যথা আমি ইয়াৰ বিৰোধ কৰি আছো, আগন্তুক দিনত কৰি যাম।